চৰকাৰী চাকৰিৰ আশাৰে কঠোৰ পৰিশ্ৰম কৰি নিজকে সমাজত প্ৰতিষ্ঠিত কৰা এজন অসমীয়া যুৱকৰ কাহিনী। চৰকাৰী চাকৰিৰ আশাৰে হাতত বোকা আৰু পানীৰে কঠোৰ পৰিশ্ৰম কৰা এগৰাকী সফল অসমীয়া যুৱকৰ কাহিনী। মায়ঙৰ এজন উদীয়মান যুৱক নাম ৰাজীৱ শইকীয়া। ঘৰ মায়ঙৰ বহা হৰকুলৈ গাঁৱত। এটা সময়ত নাছিল যাৰ কোনো পৰিচয়, চিনি পোৱা নাছিল ৰাজীৱক কোনেও। আজি ৰাজীৱ সকলোৰে বাবে আদৰ্শ। সুদীৰ্ঘ সময় এটা বেচৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰি বহু ঘাট প্ৰতিঘাতৰ মাজেদি পাৰ কৰি 2009 চনত গুৱাহাটীৰ এজন সুহৃদয়বান ব্যক্তিৰ লগ হৈ ঘৰত থাকি নিজে আত্মনিৰ্ভৰ হোৱাৰ সপোন বুকুত বান্ধি প্ৰথমে এখন সৰু ইটা ভাটা খুলি পৰিয়াল পোহপাল দি আহিছিল আৰু পিছলৈ ইটা বনোৱা মেচিনত ইটা বনোৱাৰ কাম শিকি মায়ঙৰ গৰুবান্ধাত ইটা ভাটা খুলি আজি তেখেত এজন সফল ব্যৱসায়ী তথা সমাজৰ এজন পৰিচিত লোক। আজি সকলোৱে চিনি পায় এজন সফল ব্যৱসায়ী ৰাজীৱ শইকীয়াক। মই 97 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মোৰ লক্ষ্য আছিলে অভিনেতা হোৱাৰ। গতিকে মই অভিনেতা হ'ম বুলি কৈ মই হাতীচুং জাজৰিত শৰাইঘাট থিয়েটাৰত গ'লোঁ। তাতো বিফল হ'লোঁ। বিফল হৈ মই পুনৰ এখন পাৱাৰ টিলাৰ খেতি বাতি কৰিম বুলি ভাবি পাৱাৰ টিলাৰ এখন ল'লোঁ। লৈ খেতি বাতিতে আত্মনিয়োগ কৰিলোঁ। কৰাৰ পিছতে মই এখন ফিয়েট কাৰ ল'লোঁ। ফিয়েট কাৰখন লৈ মই এই বেমাৰী আনানি এনেকৈ ভাড়া মাৰিয়ে মই তেনেকৈ জীৱিকাটো চলিম বুলি ভাবিলোঁ। ভবাৰ পিছত আকৌ মই যিখন স্কুলত শিক্ষকতা কৰিছিলোঁ তাতে মই সোমাই পৰিলোঁ। সেই স্কুল যিহেতু ভেঞ্চাৰ আছিলে আৰু তাৰ কোনো লক্ষ্য দেখা নাপায়, ভৱিষ্যত দেখা নাপায়, মই মানে এই ভাটাত আত্মনিয়োগ কৰিলোঁ। মোৰ শ্ৰদ্ধাৰ শালপতি আৰু পৰেশ কুমাৰ দাসৰ লগত লগ লাগি এই ভাটাটোত আত্মনিয়োগ কৰিলোঁ। ভাটা বৰ্তমান 16 বছৰ ৰানিং। প্ৰথম বছৰততো আচলতে মানুহ প্ৰথম বছৰত খুব কম আছিল। তেতিয়া আমি লাট গাঞ্জা কৰিছিলোঁ। তাৰপিছতে যেতিয়া আমি ফিক্স চিমনি বনালোঁ, ফিক্স চিমনি বনোৱাৰ পিছত 300ৰ ওপৰত মানুহ থাকে। তাৰপিছতে আমি আজি 5 বছৰ আগতে এই গাড়ীখন লোৱাৰ পিছত মানুহৰ পৰিমাণটো কমি গ'ল। গাড়ীখনেই মানে প্ৰডাকশ্যন দিয়া হ'ল। গতিকে তেনেকুৱাকৈ আজি এই অৱস্থাটো পাইছোঁহি। আৰু যুৱ প্ৰজন্মক মই এইটোৱে ক'ম যে তেখেতসকলে যিটো ইজি মানিৰ পিছত নদৌৰি শাৰীৰিকভাৱে শ্ৰম কৰি মন লগাই যিকোনো সাধাৰণ কাম হ'লেও একো ডাঙৰ কথা নহয়, একো লাজৰ কথাও নহয়। গতিকে এই সাধাৰণ কামৰ পৰাই তেওঁলোকে মনঃপূতভাৱে কাম কৰি তেওঁলোকে আগুৱাই যাবলৈ মই পৰামৰ্শ আগবঢ়াম।